নমস্কাৰ। আই মোৰাৰে হাতে ভনী, আই মোৰ মাজুৱাই আহিছে, আই মোৰ মাজুৱাই আহিছে, আই মোৰ আসনত বহিছে, আই মোৰ মুখত গোৱা পানে লৈ। নমস্কাৰ। আজি মই বহুত ডাঙৰ এটা কথা আপোনালোকৰ মাজলৈ ক'বলৈ গৈ আছোঁ। আজিকালি বাৰু আপোনালোকে আই আছে বুলি বিশ্বাস কৰেনে? আই আছে। আই হৈছে এটা ভাইৰাছ মানে কি? ভাইৰাছ হৈছে মানে মানুহৰ গাত প্ৰথমতে দেখা দি পেলাই 10 দিন থাকে। 10 দিনৰ আগতেও যদি ভাইৰাছটো আপোনাৰ গাত প্ৰৱেশ কৰিছে নহয়, 10 দিনৰ পাছত হ'লেও আপোনাৰ গাত দেখা দিবই তাৰমানে। তাৰপিছত দেখা দি পেলাই সৰু সৰুকৈ ফুটকৈ পানী জ্বলা নিচিনাকৈ উঠি গৈ থাকিব। সেয়াই হৈছে আই। আই মানে কি? সৰু আই, ডাঙৰ আই আৰু মাজু আই। আই 3 বিধৰ ওলায়। এটা ভাইৰাছে, ভাইৰাছটো ডাক্তৰে মানে ভেকচিন দি পেলাই প্ৰতিষেধক কৰিছোঁ বুলি কৈছিলে চৰকাৰে, কিন্তু প্ৰতিষেধক কৰিব পৰা নাই। এতিয়াও মানুহৰ গাত দেখা দিয়ে আছে। সেইকাৰণে আপোনালোকক কৈছোঁ এটা এতিয়া বৰ্তমান মানে আজি কেলৈ মই ভিডিঅ'টো দিছোঁ, ভিডিঅ'টো মানে হৈছে এতিয়া মই বৰ্তমান বিচনাত আছোঁ, মোৰ গাত মানে মাজুৱাই দেখা দিছে। সেইকাৰণে আপোনালোকক কথাটো শ্বেয়াৰ কৰিছোঁ। আপোনালোকে ক'বচোন, আইতা ককাহঁতেতো বহুত কথাই জানে আৰু মোতকৈ অভিজ্ঞবিলাকেও জানে। তেখেতলোকে ক'বচোন কি কৰিব লাগে, কি নকৰিব লাগে। মই আজি মানে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। কেলৈ মানে মোৰ গাত একদম আজি 10 দিনমানৰ আগতে মানে অকণমান কিবা এটা ইয়াত কিবা কঁকালত বিশেষকৈ আই মানে মই এতিয়া বহুততে দেখিছোঁ। আই মানে প্ৰথমতে কঁকালত দেখা দিয়ে। কঁকালত এনেকৈ কঁকালত ফুটকৈ উঠি গোটেইখন পানী জ্বলা নিচিনা হৈ যায় আৰু মানে একদম গোটেই অৱস্থা বেয়া হৈ যায়। আৰু কাপোৰ কানি লাগিব নালাগে, কিছুমানে শীতলা পানী জাৰি আনি পেলাই লগাই দিয়ে, তেতিয়া অলপ আৰাম হয়। একদম ভকাই থাকে। মানে মই নিজে অনুতপ্তৰ কাৰণে আপোনালোকক কৈছোঁ, মানে এইটো ভাইৰাছটো বহুত বেয়া। আৰু মানে এতিয়া কি হ'ল, ডাক্তৰে টেবলেট দিছিলে, কালি খালোঁ। খাই পেলাই মানে এদিনতে 5টা টেবলেট খাব লাগে। 400 পাৰৰ টেবলেটটো 400 পাৰৰ টেবলেট, কিন্তু একদম এদিনত 5টা খাব লাগে। লগত আকৌ গেষ্ট্ৰিকৰ টেবলেট নাখালেই নহ'ব। কালি মানে প্ৰথমতে এটা খালোঁ, খাই পেলাই লগে ধৰ্ধমা মাৰ। আকৌ ছেকেণ্ডটো দিনত 5টা খাব লাগে ভাইৰাছটো খেদিবৰ কাৰণে। তাৰ ছেকেণ্ডটো খাওঁতে একদম বুকুতে খুন্দা মাৰি ধৰিছে আৰু গেছে। লগতে যদি গেছৰ টেবলেটটো খাই দিলোঁহেঁতেন সেইটো নহ'লহেঁতেন। এতিয়া অলপ আৰাম পাইছোঁ বাৰু। হ'লেও যদি আপোনালোকে জানে আই বিষয়ে, এই ভাইৰাছটোৰ বিষয়ে, মানে আপোনালোকে অকণমান ক'বচোন। মানে মই আজি নিজে ভুক্তভোগীৰ কাৰণে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। কি কৰিব লাগে, কি নকৰিব লাগে, কি খাব লাগে, আপোনালোকে অকণমান দিহা পৰামৰ্শ দিব বুলি মই আপোনালোকৰ আগত মানে দাঙি ধৰিছোঁ। মই এতিয়া বৰ্তমান তেনেকৈ আছোঁ। মোৰ মানে মাজুৱাই দেখা দিছে। মাজুৱাই বুলি কৈছে ভাইৰাছ। ডাক্তৰকো দেখুৱাইছোঁ। ডাক্তৰে কৈছে এইটো ভাইৰাছ মানে মাজুৱাই ভাইৰাছ। আপোনালোকে হেৰি কৰিব, শীতলা পানী আনি জাৰি পেলাই লগাইছোঁ। মন্দিৰত গৈ শীতলা পানী আনিছোঁ, আনি জাৰি পেলাই লগাইছোঁ। আৰু মানে টেবলেট খাই আছোঁ। ভাইৰাছটো একদম বহুত টেবলেট খাব লাগিব। এদিনত 5টাকৈ 5 দিন খাব লাগিব। কিমানখিনি টেবলেট খাই ভাইৰাছটো খেদিব পাৰে। এইটো মানে ভাইৰাছটো বহুত বেয়া ভাইৰাছ। এতিয়া মোৰ সেইকাৰণে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে ক'ব দেই, কিমান কি কৰিলেনো এই আই ওলাওঁতেনো আপোনালোকে কি কৰে। মই একো নাজানো বাৰু, আমি ইমান নীতি নিয়ম জনা মানুহ নহয়। সেইকাৰণে আপোনালোকক কৈছোঁ কথাটো, কি কৰিব লাগে আপোনালোকে ক'ব দেই। এই ভাইৰাছটো যদি সোনকালে গাৰ পৰা খেদাই দিয়া নহয়, বহুত বেয়া। মানে প্ৰথমতে অলপ হয়, তাৰপিছত একদম বহুত বেছি হয়। আমি আৰু মানে দেখিছোঁ বেলেগবিলাকক। মোৰ ইমান চিৰিয়াছ নহয় যেনিবা, অলপ হৈছে আৰু এতিয়া সেইটো মোৰ ভালেই হৈছে অলপ, কিন্তু কিছুমানৰ দেখিছোঁ বহুত বেছি হৈ যায়। কিন্তু এটা কথা, মোৰ বোলে সৰুতে হেনো বোলে এবাৰ হৈছিলে, একেবাৰে কেঁচুৱাতে কাপোৰ কানি একেবাৰে বোলে এনেকুৱাকৈ হৈছিলে হেনো, গোটেই গা অৱস্থা নাইকিয়া হৈছিলে বোলে, কলপাততে থৈছিলে বোলে, মায়ে কোৱা শুনিছোঁ। আৰু একেবাৰে কেঁচুৱা খোজকাঢ়িব পৰা নাই মই কেঁচুৱা হৈ থাকোঁতেই। সেইকাৰণে এতিয়া আকৌ হোৱাৰ কাৰণে মনত পৰিছে সেই কথাটো। মায়ে আগতে কৈছিলে, কোৱা শুনিছিলোঁ। সেইকাৰণে আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিছোঁ। ক'বচোন আপোনালোকে কি কৰিব লাগে, কি নকৰিব লাগে। নমস্কাৰ।